বলিষ্ঠ অভিনেতা তৌফিক ৰহমানলৈ বৰদৈচিলাৰ জীৱনজোৰা সাধনা বঁটা। ভ্ৰাম্যমাণ তথা চলচ্চিত্ৰ জগতৰ বলিষ্ঠ অভিনেতা তৌফিক ৰহমানলৈ আগবঢ়োৱা হ'ব বৰদৈচিলা থিয়েটাৰৰ জীৱনজোৰা সাধনা বঁটা। অসমৰ আগশাৰীৰ ভ্ৰাম্যমাণ নাট্যদল বৰদৈচিলা থিয়েটাৰে ঘোষণা কৰিলে 2024 চনৰ বাবে জীৱনজোৰা সাধনা বঁটা। ভ্ৰাম্যমাণ নাট্য জগতলৈ বিশেষ অৱদান আগবঢ়াই ভ্ৰাম্যমাণ নাট্য জগতক চহকী কৰা একোগৰাকী পুৰুধা নাট্যকৰ্মীলৈ প্ৰতি বছৰে প্ৰদান কৰা হ'ব এই বঁটা। বৰদৈচিলা থিয়েটাৰে 2024 বৰ্ষৰ বাবে এই বঁটা প্ৰদান কৰিব ভ্ৰাম্যমাণ তথা চলচ্চিত্ৰ জগতৰ বলিষ্ঠ অভিনেতা তৌফিক ৰহমানক। আগন্তুক 3 ছেপ্টেম্বৰত বৰদৈচিলা থিয়েটাৰৰ শুভাৰম্ভণি অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হ'ব। দেওবাৰে বৰদৈচিলা থিয়েটাৰৰ আখৰা গৃহত এই বঁটাৰ বিষয়ে ঘোষণা কৰে বৰদৈচিলা থিয়েটাৰৰ প্ৰযোজক নজৰুল ইছলাম, পৃষ্ঠপোষক শ্যাম সুন্দৰ জালান, নাট্যকাৰ নৱৰত্ন পাটোৱাৰী আৰু নাট্যকাৰ পৰিচালক নিৰ্মল দাসে। আসলতে অতি উৎসাহিত হৈ মানে অডিয়েন্স অনাৰ মানসেৰে একচুৱেলি এক্সিডেণ্টে মানে বিভিন্ন স্থানবাজি কৰি আহিছে মঞ্চত বহুদিনৰ পৰাই। কৰি আহিলে সেইটো আপোনাৰ মোৰ কাৰণে যে এটা যি বিপদসংকুল ব্যৱস্থা সেইটোক ৰিস্ক লৈ এতিয়া বম্বেত যিবিলাকে হলিউডৰ চিনেমা কৰে তেওঁলোকৰ ডুপ্লিকেট থাকে, সেই ডুপ্লিকেটবিলাকে কৰে। আমাৰ ইয়াত মঞ্চত লাইফত নকৰিলে যেন নাটকখন নাচাব, নাটকখন নচলিব, এনেকুৱা ধাৰণা এটা প্ৰতিষ্ঠা হৈছে মানুহৰ মাজত। কিন্তু বৰদৈচিলা থিয়েটাৰে কোনে কি কৰে কাকো আমিতো বাধা দিব নোৱাৰো, এইটো স্বাধীন চিতিয়া মনৰ কথা না কি কয়। ৰাইজে যেতিয়া অপকাৰ বেছি দেখিব তেতিয়া ৰাইজে ইয়াক প্ৰতিৰোধ কৰিব। কিন্তু বৰদৈচিলা থিয়েটাৰে আজি আপোনালোকৰ আশীৰ্বাদত আমি 27 বছৰত ভৰি দিছোঁ। এই 27 বছৰ কোনো ক'ব নোৱাৰে কোনো মানে আপোনাৰ কি বুলি কয় বিশেষ স্থানবাজি কৰি মানুহ অনাৰ প্ৰয়াস আমি কৰা নাই। আমি নাটকৰ মাধ্যমেৰে দখলৰ দি চুৰি কৰি আজি আপোনাৰ গংগাৰ পানী, মক্কাৰ মাটি, পিতাৰ সংসাৰ আৰু অঘৰী ছোৱালীৰ প্ৰেমৰ নিচিনা তিনিজন বিশিষ্ট নাট্যকাৰৰ 3খন বিশিষ্ট নাটক লৈ একদম প্লেনলি আমি আগবাঢ়িছোঁ। আপোনালোকৰ আশীৰ্বাদত আমি সুকলমে ৰাইজৰ মাজত 3 তাৰিখৰ পৰা যাম আৰু আশা ৰাখিছোঁ ৰাইজে ভাল নাটক চাই আমাক উৎসাহিত কৰিব। নতুন পুৰণ যিবিলাক শিল্পী আছে সকলোৱে ইয়াৰ পৰা এটা প্ৰেৰণা পাব। গতিকে বৰদৈচিলাৰ এইটো এটা ঐতিহাসিক সুন্দৰ পদক্ষেপ। বৰদৈচিলা জীৱনজোৰা সাধনা বঁটা 2024 এই যিটো বঁটা ঘোষণা কৰা হ'ল আৰু ঘোষণা কৰাৰ পিছত প্ৰথম বৰ্ষৰ বাবে এই বঁটাটো যিগৰাকী ব্যক্তিৰ নাম আজি ইয়াত আমাৰ শ্ৰদ্ধাৰ নজৰুল ইছলাম ডাঙৰীয়া আৰু বন্ধুবৰ অসমৰ সাংস্কৃতিক জগতৰ এগৰাকী বিশেষভাৱে নাম ল'ব লগা আৰু আমাৰ গৌৰৱৰ নিৰ্মল দাস ডাঙৰীয়া যিগৰাকী ব্যক্তিৰ নাম ইতিমধ্যে হৈছে, সেইগৰাকী ব্যক্তিক বাছনি কৰাৰ কাৰণে মই বিশেষভাৱে খুব আনন্দিত হৈছোঁ। আৰু এইটো নজৰুল দাই আচলতে তেখেতে এইখিনি অভিজ্ঞ কাৰণেহে এই চিলেকশ্যনটো কৰিব পাৰিছে। তেখেতে উল্লেখ কৰিছে যে হেমন্ত দত্ত ডাঙৰীয়াৰ নামটো তেখেতে কৰিছিল, প্ৰথম বাছনিত আনিছিল, কিন্তু তেখেতে অসুস্থতাৰ কাৰণে বঁটাটো ল'বলৈ আহিব নোৱাৰে বাবে পৰৱৰ্তী নাম আমাৰ তৌফিক ৰহমান ডাঙৰীয়াদেৱৰ নামটো ঘোষণা কৰিলে। আজি অসমবাসীক এনেদৰে জনাবলৈ পাই আমি এইকাৰণে আনন্দিত হৈছোঁ যে ভ্ৰাম্যমাণ থিয়েটাৰ, এই থিয়েটাৰে বহু শিল্পীৰ জন্ম দিছে, বহু শিল্পীৰ আৰ্থিক দৈন্যতা আঁতৰ কৰিছে আৰু একোটা উদ্যোগ হিচাপে ইয়াত প্ৰতিষ্ঠিত হৈছে। কাৰণ ইয়াত 200-150 মানুহ প্ৰতিখন থিয়েটাৰত 200-150 মানুহৰ পৰিয়াল ইয়াত জড়িত হৈ থাকে। গতিকে এনেকুৱা এটা অনুষ্ঠানলৈ আহি এই ভ্ৰাম্যমাণ ক্ষেত্ৰখন সমৃদ্ধিশালী কৰাৰ ক্ষেত্ৰত আমি যিমান ব্যক্তিৰ নাম ক'ব পাৰোঁ, শ্ৰদ্ধাৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ পৰা, মহেন্দ্ৰ বৰঠাকুৰ ডাঙৰীয়াৰ পৰা, হেমন্ত দত্তৰ পৰা, সেৱাব্ৰত বৰুৱাৰ পৰা, এই যিমানখিনি নাম ক'ব পাৰোঁ তপন দাসৰ আদিকে ধৰি, তাৰ ভিতৰত এনে এগৰাকী ব্যক্তি হ'ল তৌফিক ৰহমান। গতিকে এইটো এটা নতুন যুগৰ সূচনা কৰিলে বৰদৈচিলা থিয়েটাৰে, এইটো এটা নতুন ধাৰা আৰম্ভ কৰিলে আৰু এই বঁটাটো দিয়াৰ পিছত নতুন শিল্পীসকলে নিশ্চিতভাৱে যথেষ্ট প্ৰেৰণা পাব, উৎসাহ পাব আৰু সেইখিনি কাম কৰাৰ কাৰণে মই বিশেষকৈ বৰদৈচিলা থিয়েটাৰক, বৰদৈচিলা থিয়েটাৰ পৰিয়াল আৰু বিশেষকৈ আমাৰ ঘাই শিপা স্বৰূপ এতিয়া প্ৰযোজক হিচাপে এগৰাকী আমি শ্ৰদ্ধা কৰা সকলোৰে প্ৰযোজক নজৰুল ইছলাম ডাঙৰীয়াৰ নামটো
মই অতি শ্ৰদ্ধা সহকাৰে এইখিনি সময়ত তেখেতক সেৱা জনাইছোঁ যে এনেকুৱা এটা ঘোষণা কৰি অসমবাসী সাংস্কৃতিক জগতখনক এটা নতুন বাটৰ সূচনা কৰিলে। আশা কৰিছোঁ এই বাতৰিটো আপোনালোকে খুব সুন্দৰভাৱে প্ৰকাশ কৰিলে আমাৰ সাংস্কৃতিক ক্ষেত্ৰখন একেবাৰে খুব উৎসাহী হৈ পৰিব। এইবিলাক ব্যতিক্ৰম নহয়, কিন্তু ব্যতিক্ৰম এটাই, ভ্ৰাম্যমাণৰ ইতিহাসত নোহোৱা কথা এটাৰ প্ৰাৰম্ভণি কৰিব বিচাৰিছে। ভ্ৰাম্যমাণ থিয়েটাৰৰ ফালৰ পৰা, বৰদৈচিলা থিয়েটাৰৰ ফালৰ পৰা এই যিটো জীৱনজোৰা সাধনা বঁটা, তাৰ বাবে শিল্পী নিৰ্বাচন কৰিছে। ভ্ৰাম্যমাণৰ মঞ্চ এসময়ত দপ দপাই থকা, এসময়ত মঞ্চ কঁপাই থকা, খুব টেলেণ্ট, খুব প্ৰতিভাধৰ, খুব শ্ৰদ্ধাশীল এজন ব্যক্তি, মোৰ নাট্যগুৰু এজন তৌফিক ৰহমানদেৱ, তেখেতলৈ যিটো বঁটা আগবঢ়ালে, এয়া আচলতে সাধনাৰ স্বীকৃতি। নজৰুল ইছলামদেৱে জানে কোন সাধক আৰু কোন সাধকক মৰ্যাদা দিব লাগে। সেই মৰ্যাদা দিব বিচাৰিছে, যাতে আজীৱন এই স্মৃতি আমাৰ নাটক ইতিহাসত ৰৈ যায়, তাৰ ব্যৱস্থা কৰিছে। আৰু তাত সাংঘাতিক ধৰণে সহযোগ কৰিছে মোৰ বন্ধুবৰ নাট্যকাৰ নৱৰত্ন পাটোৱাৰী। এইবাৰ কিতাপ সংখ্যা নাটকখন লিখিছে, এখন খুব ভাল মনশীল নাটক। মই ডাইৰেকশ্যন কৰি আছোঁ। এই যে মই ডাইৰেকশ্যন কৰি আছোঁ, এয়াও তৌফিকদাৰ অৱদান। আজিও মই নাটকৰ মঞ্চত অভিনয় কৰিব উঠিলে মই মনেৰে কল্পনা কৰিলোঁ তৌফিকদাৰ ভৰি দুখন এটা সেৱা কৰিলোঁ দূৰৰ পৰাই, মোৰ গুৰু। গতিকে তেওঁ এই বঁটাটি আগবঢ়াইছে, জীৱনজোৰা সাধনা বঁটাটি আগবঢ়াইছে নাট্যকাৰ নৱৰত্ন পাটোৱাৰীয়ে। আশা কৰোঁ অসমবাসীৰ বাবে ই এটা উদাহৰণ আৰু আদৰ্শ হৈ ৰ'ব। আৰু এনেকৈ প্ৰতি বছৰে বিভিন্ন শিল্পী যিয়ে নিজৰ অহোপুৰুষাৰ্থ চেষ্টাৰে ভ্ৰাম্যমাণক আজি প্ৰজ্বলিত কৰিছে, উজ্জীৱিত কৰিছে, চহকী কৰিছে, চহকী কৰি গৈছে, তেওঁলোকক এনেকৈ নিৰ্বাচন কৰিব। আৰু এই যত্ন প্ৰশংসনীয়, এই কাম আদৰণীয়, এই কাম শ্ৰদ্ধা আৰু ভক্তি। ধন্যবাদ। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ৰাইজৰ কণ্ঠ ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।